আমি এইটো জানি থোৱা ভাল, আনৰ দুখ বা দুৰ্দশা দেখি কেতিয়াও নাহাঁহিব, কাৰণ তেওঁৰ তেনে অৱস্থাই আমাক সকলোকে শিকায় যে এদিন আমাৰ জীৱনলৈও তেনে দুৰ্দশা দুৰ্গতি আহিব। পাৰিলে তেওঁক সহায় কৰাৰ তালত থকা ঈশ্বৰে আপোনাৰ মংগল কৰিব। সংসাৰখনতো কিছু এনেকুৱা যে বহুতে নিজৰ কুচৰিত্ৰৰ ফলত ৰখাৰ তললৈ যায়, আৰু বহুতে নিজৰ সুচৰিত্ৰ আৰু কৰ্মৰ জহত সমাজত নিজৰ খ্যাতি ৰাখি থৈ যায়। এইটোৱে ৰহস্য জীৱনৰ। কোনোৱে জীৱনৰ মূল্য আৰু অৰ্থ বুজি পায় আৰু কোনোৱে নাপায়। আজি মই ভালে আছোঁ বাবেই অলপ হাঁহিব পাৰিছোঁ, কোনে জানে কাইলৈ বা কি হয়। সেয়ে সকলো সময়তে সুখী হ'বলৈ চেষ্টা কৰা, আশে-পাশে থকা সকলৰ লগত সম্বন্ধ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰা, কিয়নো সিয়েই দিব আপোনাক জীৱনৰ মাদকতা। হাই-কাজিয়ানো কি? ই মাথো সম্বন্ধ ছিঙিবহে পাৰে, ইজন সিজনৰ মাজত শত্ৰুতাৰ সৃষ্টি কৰিব পাৰে, মিত্ৰতাৰ বান্ধোন গঢ়িব নোৱাৰে। সেয়ে সহ্য কৰাৰ অভ্যাস গঢ়ি তোলক, কিয়নো সেই অভ্যাসেই আপোনাক দিব আপোনাৰ মনৰ সফলতা, দিব আগুৱাই যোৱাৰ গোপন ৰাস্তা। খঙৰ নামেই চণ্ডাল, যিয়ে মানুহৰ হৃদয় পুৰি পুৰি নিঃশেষ কৰে, সকলো সম্পৰ্ক, সকলো সুন্দৰতা ধ্বংস কৰে। সেয়ে খঙক দমন কৰিবলৈ ধৈৰ্য ধৰাৰ অভ্যাস গঢ়ি তুলিব লাগে, যিয়ে ধ্বংস হোৱাৰ পৰা মানুহক ৰক্ষা কৰে। এইটোৱেই অৰ্থ জীৱনৰ যে আপুনি যদি মানুহৰ মাজত চিৰদিন বৰ্তি থাকিব বিচাৰে, তেন্তে সমাজৰ কাৰণে কিবা এটা মহৎ অৱদান আগবঢ়াই যোৱা, আৰু নিজৰ বাবে নহয়, আনৰ বাবে জীয়াই থকা।